নমস্কাৰ, গুড ইভিনিং ফ্ৰেণ্ডছ। আজি এটা ইম্পৰ্টেণ্ট টপিক এটা লৈ আহিছোঁ। ভেৰি ৰিচেণ্টলি আপোনালোক চবেই গম পাইছে যে আমেৰিকা আৰু আনহাতে ইজৰাইল এই দুইখন দেশে মিলি পিনে কি কৰিছে, ইৰাণৰ ওপৰত এটেক কৰিছে। আৰু সেই প্ৰচিডিউৰটোত সেই অপাৰেশ্যনটোত যাক আমি নাম দিছিলোঁ এপিক ফিউৰি, সেই অপাৰেশ্যন এপিক ফিউৰিটোত যোনজন ইৰাণৰ ছুপ্ৰিম লিডাৰ আছিলে আয়াতুল্লাহ আলী খামেনি, তেখেতে নিজৰ প্ৰাণ হেৰুৱাইছে আৰু তেওঁৰ লগতে ইৰাণৰ যথেষ্ট কেইজন ছিনিয়ৰ অফিচিয়েলছেও নিজৰ প্ৰাণ হেৰুৱাইছে। গতিকে এইটো কণ্টেক্সটত এই যোনখন এৰাব ৱৰ্ল্ড আছে, মিডল ইষ্ট বুলি আমি যাক কওঁ, তাতে যোনটো চিটুৱেশ্যন ডিটৰিয়েৰেশ্যন হৈছে আৰু সেই চিটুৱেশ্যন ডিটৰিয়েৰেশ্যন হোৱাৰ কাৰণে এই যোনটা তিনিটা চোক পইণ্টছ আছে, বাবেল মণ্ডপ, তাৰপিছত ইফালে আমাৰ সুৱেজ কানাল আৰু ইফালে আমাৰ ষ্ট্ৰেইট অফ হৰমুজ, এই তিনিটাৰ যোনকেইটা বন্ধ হৈ যোৱাৰ কাৰণে আমাৰ যোনবোৰ এনাৰ্জি ছিকিউৰিটি এটা কুৱেশ্যন আহি পৰিছে। আৰু এই এনাৰ্জি ছিকিউৰিটিত কুৱেশ্যন আহি পৰাৰ লগে লগে ইয়াৰ ইমপ্লিকেশ্যনছ ইণ্ডিয়াত কি হ'ব, এই গোটেইখিনি বস্তু আমি অকণমান আজি চাবলৈ চেষ্টা কৰিম। আৰু এইটো কনচিডাৰেশ্যনত এটা সময়ত য'ত নেকি ইৰাণ এপাৰেণ্টলি US আৰু UK বা ৱেষ্টাৰ্ণ ৱৰ্ল্ডখনৰে এটা ডিষ্টেণ্ট আই আছিলে, সেই ডিষ্টেণ্ট আই হৈ থকাৰ স্বত্তে তেওঁলোকে আল্টিমেটলি গৈ পিনে কি ধৰণে এটা এণ্টি ৱেষ্টৰ কনচেপ্ট এটা লৈ পিনে ইৰাণ আৰু ইজৰাইলৰ যোনখন ফাইনেলি কালমিনেশ্যন হৈছে কিয় যুদ্ধলৈকে, এই গোটেইখিনি বস্তু আমি আজি অকণমান বুজিবলৈ অলপমান চেষ্টা কৰিম, ঠিক আছে। চ' এইটো আইডিয়াত এই যোনখন আমাৰ এই ৱেষ্টাৰ্ণ ফৰ দ্যাট মেটাৰ মিডল ইষ্টৰ যোনটো মেপ হয়, কি ধৰণে চেঞ্জেছ আহিছে আপোনালোকে নিজেই দেখিছে যে ইয়াতে আছে ক'ত ইজৰাইল, যোনখন মেডিটেৰিয়ান অ'শ্যানৰ জাষ্ট কাষতে আছে। ক'ৰবাত ইফালে আছে চিৰিয়া, লেবানন, ইজৰাইল, ইফালে ইজিপ্ত, জৰ্ডান, ইফালে ৰাইট। চ' এইখন ইৰাক, কুৱেইট, বাহৰেইন, ওমান, UAE, চৌদি আৰবিয়া, য়েমেন, ৰাইট। চ' আৰু ইয়াতে আমাৰ কি আছে, ইছলামিক ৰিপাব্লিক অফ ইৰাণ। চ' আল্টিমেটলি কি দেখিছে যে এক্সচেঞ্জেছ ক'ৰ পৰা ক'লৈকে হৈছে এইটো আমি দেখি আছো। মোৰ প্ৰাইমেৰী কনচাৰ্ণ আপোনালোকক এই মেপখন দেখুৱাৰ এইটোৱে আছিলে যে তিনিটা আমাৰ এইখিনি জেগাত চোক পইণ্ট আছে, এটা এইটো আৰু এটা বাবেল মণ্ডপ, ৰাইট। চ' এই তিনিটা যে চোক পইণ্ট আছে, এই যোনটা আমাৰ যোনটো ট্ৰান্সপৰ্টৰ কাৰণে আমাৰ সৰু পাথৱেজ, চ' এইকেইটা আমাৰ গ্ল'বেল ট্ৰেড এণ্ড এক্সচেঞ্জৰ কাৰণে আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট। আমি চবেই জানো যে যোনটো আমাৰ এই ষ্ট্ৰেইট অফ হৰমুজ আছে, ইয়াৰ পৰা অলমষ্ট 1/5 অফ দ্য গ্ল'বেল অইল এক্সচেঞ্জেছ হয়, গ্ল'বেল অইল ট্ৰানজেকশ্যনছ হয়। আৰু এতিয়া ইৰাণৰ পোষ্ট হোৱাট এভাৰ হেপেন, তেওঁলোকৰ ছুপ্ৰিম লিডাৰ মৰাৰ পিছত তেওঁলোকে ষ্ট্ৰেইট অফ হৰমুজটো বন্ধ কৰি দিছে, ৰাইট। চ' এতিয়া যিহেতু ষ্ট্ৰেইট অফ হৰমুজটো বন্ধ কৰি দিছে, ইয়াৰ ইমপ্লিকেশ্যনটো ইণ্ডিয়ালৈকে কেনেকৈ যাব সেইটো আমি বুজি পাব লাগে। এতিয়া এই দুটা ষ্ট্ৰেইটো যদি ক'ৰবাত না ক'ৰবাত যদি বন্ধ হৈ যায়, আমি আকৌ কেনেকৈ ঘূৰি যাব লাগিব, সেই আমাৰ এৰেবিয়ান অ'শ্যান হৈ পিনে এনেকৈ চাউথ আফ্ৰিকা হৈ পিনে তলেদি একেবাৰে কেপ অফ গুড হোপ। চ' দিছ ইজ অলছ' গোয়িং টু মেক এন ইমপ্লিকেশ্যন ক'ত আমাৰ যোনটো লজিষ্টিক্সৰ ইছ্যুটো আছে, ৰাইট। চ' এই গোটেইখিনি বস্তু কনচিডাৰেশ্যনত আনি পিনে ইনিচিয়েল যোনটো আইডিয়া আছিলে যে ইছলামিক ৰিপাব্লিক অফ ইৰাণ, সেইখন ইনিচিয়েলি এখন আছিলে মনাৰ্কি, যোনখন এষ্টাব্লিছ কৰিছিলে কোনে, আমাৰ ৱেষ্টাৰ্ণ পাৱাৰ্ছখিনিয়ে। আৰু সেইটো এক্সেক্টলি হৈছিলে ৱৰ্ল্ড ৱাৰ ছেকেণ্ডৰ পিছতে, ৰাইট। চ' উইথ দ্য হেল্প অফ UK, যোনটো এটা পেহলভি ডাইনেষ্টি বুলি আছিলে, তেওঁলোকে নিজৰ ৰাজশাসন তেওঁলোকে তাতে এষ্টাব্লিছ কৰিবলৈ ট্ৰাই কৰিছিলে ইৰাণত। এইটো কনটেক্সটত মানুহখিনিয়ে এই শ্বাহ তেখেতক আঁকোৱালি লোৱা নাছিলে। ৱাই? বিকজ দ্য শ্বাহ ৱাজ নট আ পাৰ্চন হু ৱাজ চিলেক্টেড বাই দ্য পিপল অফ ইৰাণ, ৰাইট। তেওঁ এজন ফৰেন ৰুলাৰে, এজন ফৰেন কাণ্ট্ৰি এখনে তেওঁলোকৰ ওপৰত ইম্প'জ কৰিছিলে। ৱাই? বিকজ দে ৱান্টেড টু চেক দি এৰাব নেশ্যনেলিজম। কাৰেণ্টলি এই যোনটো মিডল ইষ্টৰ যোনটো ৰিজন, তাতে ৱেষ্টাৰ্ণ ৱৰ্ল্ডে নিজৰ এটা ফ্ৰেণ্ডলি কাণ্ট্ৰি এখন এষ্টাব্লিছ কৰিব বিচাৰিছিলে। আৰু সেইটোৰ কনটেক্সট তেওঁলোকে ক'ত পাইছিলে, ইফালে ইজৰাইল আৰু ইফালে ইৰাণ, ৰাইট। চ' এইটো কনটেক্সটত বহু বছৰলৈকে এই যোনজন শ্বাহ আছিলে বা যোনটো পেহলভি ডাইনেষ্টি আছিলে, দ্য মোনাৰ্কি অফ ইৰাণ, তেওঁলোক এটা ৱেষ্টাৰ্ণ মোনাৰ্কি আছিলে। বিকজ অফ উইচ তেওঁলোকৰ যোনবোৰ এক্সচেঞ্জেছ আছিলে, দে ৱাৰ হেপেনিং ইন এ ভেৰি ৱেল কনচিডাৰেশ্যন। আৰু এইটো কনটেক্সটত ৱেষ্টাৰ্ণ ৱৰ্ল্ডে নিজৰ যোনটো এনাৰ্জি ছিকিউৰিটি, নিজৰ যোনটো অইল ছাপ্লাই, সেইটো ক'ৰবাত না ক'ৰবাত কনষ্টেণ্ট ৰাখিবলৈ চেষ্টা কৰিছিলে। বাট হোৱাট হেপেণ্ড ইজ 1963 মানৰ পৰা যোনজন তেওঁলোকৰ শ্বাহ আছিলে, শ্বাহ মহম্মদ ৰাজা পেহলভি, চ' তেখেতে এটা মডাৰ্ণাইজেশ্যন ইনষ্টিংক্ট এটা আনিলে। বিকজ অফ উইচ তেওঁলোকৰ ৰিলিজিয়াছ কনচিডাৰেশ্যনছবোৰ হওক, তেওঁলোকৰ ছ'চাইটেল কনচিডাৰেশ্যনছবোৰ হওক, তেওঁলোকৰ ইকনমিক কনচিডাৰেশ্যনছ হওক, এই গোটেইখিনি বস্তু ক'ৰবাত না ক'ৰবাত হি ৱান্টেড টু মডাৰ্ণাইজ। আৰু এই গোটেই ষ্ট্ৰাকচাৰটো ৰিডু কৰোঁতে তেওঁলোকে কিছুমান ৰিলিজিয়াছ ফেনেটিক্সক অকণমান কি কৰিছিলে, আপছেট কৰাৰ কাৰণে আল্টিমেটলি হোৱাট হেপেণ্ড ইজ ইন দ্য ইয়াৰ 1979 ইৰাণিয়ান ৰিভলিউশ্যন হৈ কি হয়গে,
যোনখন আমাৰ প্ৰ ৱেষ্টাৰ্ণ মনাৰ্কি আছিলে দ্য ডাইনেষ্টি অফ পেহলভি, তেওঁলোকক ডিথ্ৰোন কৰি তেওঁলোকক আঁতৰাই পিনে ইৰাণ এখন কি হয়গে, এখন ইছলামিক ৰিপাব্লিক হয়গে। It transforms into a republic and ultimately it comes under কাৰ আণ্ডাৰ এজন সুপ্ৰিম লিডাৰ যাৰ নামটো আছিলে কি আয়াতুল্লাহ আলী খামেনি, ৰাইট? চ' যোন ৰিচেণ্টলি তেওঁ ঢুকালে। চ' এতিয়া এইটো কনটেক্সটত যোনখন কাণ্ট্ৰি আজি অত বছৰৰ পৰা এটা প্ৰ ৱেষ্টাৰ্ণ কনচিডাৰেশ্যন এটা লৈ আছিলে, এই কাণ্ট্ৰিখন এতিয়া হঠাৎ গৈ পিনে কি হৈছেগে, এটা এণ্টি আমেৰিকা এণ্টি ইজৰাইল ষ্টান্স এটা তেওঁলোকে লৈছে। এণ্ড দেয়াৰফৰ দি আইডিয়া ৱাজ যে এইখিনি সময়ত তেওঁলোকৰ আইডিঅলজি চেঞ্জ হৈছে, ৰাইট? চ' এইটো কনটেক্সটত এতিয়া USA কি গম পাইছে বা ৱেষ্টাৰ্ণ ৱৰ্ল্ডে কি গম পালে যে তেওঁলোক বা ইৰাণ সেই কাণ্ট্ৰিখন হৈ থকা নাই যাৰ থ্ৰু দি তেওঁলোকে এৰব নেশ্যনেলিজমটো চেক কৰিব পাৰে। আৰু ইন দ্য প্ৰচেছ তেওঁলোকৰ যিটো ৰিজনেল হেজেমনি আছিলে, ৰিজনেল আইডিয়াটো আছিলে, তাতে ক'ৰবাত না ক'ৰবাত এটা থ্ৰেট হিচাপে তেওঁলোকে চাবলৈ আৰম্ভ কৰিছে, ৰাইট? চ' এইটো কনটেক্সটত যোনটো আজি প্ৰেজেণ্ট আইডিয়াটো আছে যে ইৰাণৰ নন ষ্টেট এক্টাৰ্ছক তেওঁলোকে যি ধৰণে প্ৰমোট কৰি আছে, ফৰ দেট মেটাৰ লেবাননত যোনটো আমাৰ হেজবুল্লাহ আছে, ইফালে য়েমেনত যোনটো হুথিছ আছে, তাৰপিছত আপোনালোকৰ ভেৰি ৰিচেণ্টলি গম পাইছে হামাছ। চ' ইয়াৰ পইচাবোৰ ক'ৰ পৰা আহিছিলে, ফাণ্ডিংবোৰ ক'ৰ পৰা আহিছিলে? দিজ ৱাৰ অল ফাণ্ডেড বাই ইৰাণ, ৰাইট? চ' এইটো কনটেক্সটত যোনটো গ্ৰেটাৰ এৰাব ৱৰ্ল্ড আছিলে, দ্য আদাৰ গাল্ফ কাণ্ট্ৰিজ, তেওঁলোকো ইৰাণক হৈ পিনে বৰ বিশেষ এটা হেপী হৈ থকা নাছিলে। ৱাই? বিকজ দি আইডিয়া আছিলে কি যে সুন্নি আৰু শিয়া ডিভাইড। সেইটো কনটেক্সটত দ্য আদাৰ এৰাব ৱৰ্ল্ড আৰু ইৰাণ তেওঁলোকে কেতিয়াও একেলগ হৈ বহি এখন টেবুলত খাব পৰাই নাছিলে, ৰাইট? চ' এইটো কনটেক্সটত যেতিয়া 1973 মানৰ কাহিনী, যেতিয়া অইল এম্বাৰ্গো এটা যেতিয়া শ্বক এটা আহিলে, when the Gulf countries decided যে আমি সিমানখিনি তেল আমি নিদিওঁ, আমি ছাপ্লাই বন্ধ কৰি দিম, that is when US realized যে নাই, তেওঁলোকে এতিয়া যিহেতু ইৰাণৰ লগত তেওঁলোকে ডিল আপ কৰিবলৈ নোৱাৰে, so they had started to come down to the other Gulf countries. Why? কাহিনীটো এনেকুৱা যে তেওঁলোকক নিজৰ অইল চিকিউৰিটিটো তেওঁলোকক কি লাগিছিলে, একদম ইনটেক্ট লাগিছিলে, বিকজ অফ which ইৰাণে USA বাকী যোনখন গাল্ফ কাণ্ট্ৰিজ আছিলে তেওঁলোকৰ কাৰণে এটা এক্সটাৰ্নেল গ্ৰেটাৰ চিকিউৰিটি প্ৰভাইডাৰ হিচাপে উপনীত হ'ল। চ' আল্টিমেট আইডিয়া ৱাজ যে মই তোমালোকক টেকনলজি দিম, মই তোমালোকক মিলিচিয়া দিম, তোমালোকে মোৰ অইলৰ যোনটো কণ্টেক্ট সেইটো যাতে তোমালোকে বন্ধ নকৰা, ফাইন? চ' এই যিমানবোৰ কাহিনী চলি থাকোঁতে ইফালে ইৰাণ এটা ষ্টঞ্চ এণ্টি US আৰু ইফালে এণ্টি ইজৰাইল হৈ পিনে তেওঁলোকে নিজৰ কাহিনী চলাই আছিলে, ৰাইট? চ' এতিয়া এইটো আইডিয়াত তেওঁলোকে নিজৰ কি আৰম্ভ কৰে, তেওঁলোকে নিজৰ ইউৰেনিয়াম এনৰিচমেণ্ট, আৰু এইটো বস্তু ক'ৰ কাৰণে ইম্পৰ্টেণ্ট হয়, টু ক্ৰিয়েট নিউক্লিয়াৰ ৱেপন্স। এতিয়া যেতিয়া এখন এণ্টি আমেৰিকান কাণ্ট্ৰি এখনে যদি নিউক্লিয়াৰ ৱেপন্স ডেভেলপ কৰিবলৈ চেষ্টা কৰে, সেইটো বস্তুৱে জানো আহি পিনে আমেৰিকাক নষ্ট নকৰিব? ডেফিনেটলি কৰিব। আৰু সেইটো বস্তুৱে আমেৰিকাৰ যোনটো ৰিজনেল হেজেমনি বা সেই ৰিজনেল তাৰ যোনটো এফেক্টটো আছিলে, ক'ৰবাত না ক'ৰবাত ডেফিনেটলি চেলেঞ্জ কৰিব, ৰাইট? চ' এইটো আইডিয়াত USA they started to sanctions নানান কাহিনী আৰম্ভ কৰিলে। ফাইনেলি গৈ এটা সময়লৈকে এনেকুৱা হৈছিলে যে ইৰাণৰ বহুত ছাপ্লাইজ আমি কাট ডাউন কৰি দিছিলোঁ, যাৰ কাৰণে বহুত সময়ৰ কাৰণে ভাৰতেও ইৰাণৰ পৰা তেল ইম্পৰ্ট কৰিব পৰা নাছিলে। এইটো আইডিয়া 2015ত এখন ডিল চাইন কৰা যায় অবামা এডমিনিষ্ট্ৰেশ্যন আৰু ইৰাণ, যে সেইখনক যাক আমি আল্টিমেটলি কি কৈছিলোঁ যে ইৰাণ নিউক্লিয়াৰ ডিল। সেই ডিলখনৰ মতে USA বহুতখিনি চেংচনছ আঁতৰাই দিছিলে। তেওঁলোকৰ যিমানবোৰ ডিফাৰেঞ্চেছবোৰ আছিলে ক'ৰবাত না ক'ৰবাত কাট ডাউন কৰাৰ কাৰণে ট্ৰাই কৰিছিলে। আৰু এইটো কনটেক্সটত ইৰাণিয়ান যোনখন নিউক্লিয়াৰ ডিল আছিলে, সেইখনৰ মতে ইৰাণ এগ্ৰীড যে তেওঁলোকৰ যোনবোৰ নিউক্লিয়াৰ এষ্টাব্লিছমেণ্টছ আছে, সেই নিউক্লিয়াৰ এষ্টাব্লিছমেণ্টছবোৰ তেওঁলোকে অকল চিভিলিয়ান পাৰ্পাজৰ কাৰণে ইউজ কৰিব। আৰু এইটো আইডিয়া আছিলে যে তেওঁলোকে কি নকৰিব, তেওঁলোকে যোনটো তেওঁলোকৰ ইউৰেনিয়াম এনৰিচমেণ্টৰ যোনটো প্ৰস্পেক্ট আছিলে, সেইটো ক'ৰবাত না ক'ৰবাত কাট ডাউন কৰিব। আৰু এইটো কনটেক্সটত কোনে এইবোৰ ইনস্পেকশ্যনছ কৰিব, সেইটো কৰিব IAEA, মানে ইণ্টাৰনেশ্যনেল এজেঞ্চি ফৰ এটমিক ৰিচাৰ্চ, ৰাইট? চ' এই যোনখন IAEA, চ' সেই IAEA যোনটো বডি, সেই IAEA বডিটোৱে কি কৰিব, ইনস্পেকশ্যনছ কৰিব। চ' ভেৰি ৰিচেণ্টলি আমি কি দেখা পাইছোঁ, 2015ত এই ডিলখন চাইন হোৱাৰ পিছত আল্টিমেটলি যেতিয়া ওবামা এডমিনিষ্ট্ৰেশ্যন নাইকিয়া হ'ল, এণ্ড দেন ফাইনেলি কোন আহিলে, ডনাল্ড ট্ৰাম্প আহিলে। চ' ডনাল্ড ট্ৰাম্প উইথ চিনিচিজম তেওঁ 2018ত এই ডিলখনৰ পৰা তেওঁ স্ক্ৰেপ আউট কৰে। আৰু এই ডিলখনৰ পৰা যেতিয়া তেওঁ স্ক্ৰেপ আউট কৰে, তেওঁ লগালগ কি কৰিছে, ইৰাণৰ ওপৰত তেওঁ চেংচন ইম্প'জ কৰিছে। এই চেংচনছ ইম্প'জ কৰি দিয়াৰ লগে লগে বাকী যোনবোৰ পাৰ্টনাৰ্ছ আছিলে এই ডিলখনত, তেওঁলোকেও নিজৰ
অপিনিয়ন সাবমিট কৰিছে যে এইটো ইজ নট আ ফিজিবিলিটি আৰু 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 যোনখন ডিল আছে সেইটো ডাইৰেক্টলি ইউএছএ নিজাববীয়াকে স্ক্ৰেপ ডাউন কৰিবলৈ নোৱাৰে ফাইন চ' এনেকুৱা ধৰণৰ ইছ্যুবোৰ চলি থাকোঁতে আল্টিমেটলি কি হৈছে কি ইফালেতো এব্ৰাহিম একৰ্ড চলি আছে ঠিক আছে কুৱেইটৰ পৰা আৰম্ভ কৰি ইউ এছ যিমান ধৰণৰ ইউ এছ এ আৰু যিমান গাল্ফ কাণ্ট্ৰিজ আনিবলৈ ট্ৰাই কৰি আছে এব্ৰাহিম একৰ্ডৰ আণ্ডাৰত সেইটো প্ৰচেছটো ইফালে আনহাতে চলি আছেই এই প্ৰচেছবোৰ চলি থাকোঁতে 2015 ইৰানিয়ান নিউক্লিয়াৰ ডিল 2018 স্ক্ৰেপিং আল্টিমেটলি 2020 হ'ল কি ইৰাণৰ এজন হাই অফিচিয়েল কাছিম চুলেমান তেখেতক এটা ড্ৰোন এটাকত ইউএছএ এছাচিনেট কৰে চ' দেট ৱাজ দ্য ট্ৰিগাৰ পইণ্ট আৰু ক'ৰবাত না ক'ৰবাত ইউএছ আৰু ইৰাণৰ এই যোনটো ফল আউট এইটো ক'ৰবাত না ক'ৰবাত ৱাজ ভেৰি মাছ ডিউ ৰাইট চ' এইটো কনটেক্সটত আমি এটা বস্তু বুজিব লাগে যে য'ত নেকি এটা সময়ত ৰিলেশ্যন খুব ভাল আছিলে এটা সময়ত ৰিলেশ্যন বেয়া হ'ল ঠিক চ' লাহে লাহে যেতিয়া আকৌ ইৰাণে ৰিয়েলাইজ কৰি আছিলে যে নাই বস্তুবোৰ বেটাৰ কৰিবলগীয়া হৈছে আৰু বাকী কাণ্ট্ৰিজবোৰে আমি সেই বস্তুটো বুজি পাই আছো ৰাইট লাহে আমি ষ্ট্ৰেটেজিক অটনমি ফালে গৈ আছো মাল্টিপোলাৰিজিমৰ ফালে গৈ আছো মাল্টি আইডিয়াৰ প্ৰতি ৰাইট মাল্টি এলাইনমেণ্টছ চ' এই বস্তুবোৰৰ কনটেক্সটত এটা ৰিচেণ্ট এনেকুৱা একো স্কাৰ্মিছ হোৱা নাই যে আজি ইউ এছ আৰু ইজৰাইলে কি কৰিব এটা প্ৰি এম্পটিভ ষ্ট্ৰাইক এটা কৰিব এতিয়া এই যোনটো ভেৰি ৰিচেণ্টলি যোনটো এটেক কৰিলে য'ত নেকি আয়াতুল্লাহ আলী খামেনি ঢুকাল চ' এইটো কনটেক্সটত IEAE তেওঁলোকে এটা ৰিপৰ্ট এটা দিয়া বুলি ইউ এছ আৰু ইজৰাইলে কয় বিকজ অফ উইচ তেওঁলোকে কি কৰিছিলে এটা প্ৰি এম্পটিভ ষ্ট্ৰাইক বুলি এইটো নেচেচিটেট কৰে চ' আৰু এইটো কনটেক্সটতে আপোনালোকে জানে যে ভেৰি ৰিচেণ্টলি ইৰাণত এখন চিভিল ৱাৰ এখনো হৈ গৈছে ঠিক চ' ইৰাণৰ কথাটো হৈছিলে ইউ এছৰ কথাটো হৈছিলে যে ইৰাণে নিজৰ যোনটো নিউক্লিয়াৰ এনৰিচমেণ্ট প্ৰগ্ৰাম সেইটো যাতে তেওঁলোকে বন্ধ কৰে ইৰাণে যাতে নিজৰ ৱেপনাইজেশ্যনৰ যোনটো নিজৰ ষ্ট্ৰাকচাৰ আছিলে সেই যোনটো এণ্টায়াৰ স্পেক্ট্ৰামটো ক'ৰবাত না ক'ৰবাত হ্ৰাস এটা আনে আৰু ৩ নম্বৰতে তেওঁলোকে কৈছিলে যে এই যোনটো এডমিনিষ্ট্ৰেশ্যন আছে এই যোনটো ৰেজিম আছে সেই ৰেজিমটো ক'ৰবাত না ক'ৰবাত ডনাল্ড ট্ৰাম্প ৱান্টেড টু টপল ফাইন চ' এই গোটেইখিনি কনটেক্সটত দুটা আৰু কনটেক্সট আমি ৰিচেণ্টলি দেখিবলৈ পাইছো এটা হৈছে এপষ্টিন ফাইলছ এণ্ড ছেকেণ্ডলি দ্য হিউজ কাৰাপশ্যন ইন ইজৰাইল ৰাইট গতিকে এই বস্তুবোৰৰ ক'ৰবাত না ক'ৰবাত এই ৱাৰখনৰ লগত লিংক আছে নেকি নে নাই সেইটো আই এম লিভিং আপ টু অন ইয়ৰ জাজমেণ্ট ঠিক আছে এইটো আপোনালোকে অকণমান নিজে ৰিচাৰ্চ কৰিব ফাইন চ' এই গোটেইখিনি জাজমেণ্ট এই গোটেইখিনি যোনটো আমাৰ স্কেডিউল আছিলে সেই গোটেইখিনি আমি অলপমান বুজিব চেষ্টা কৰিছো চ' এতিয়া মই অলপ আগতে আপোনালোকক কৈছিলো যে যোনবোৰ গ্ৰেটাৰ গাল্ফ কাণ্ট্ৰিজ আছে তেওঁলোকৰ ইৰাণৰ লগত ভাল নাই ৱাই ভাল নাই কাৰণ এই যোনটো শিয়া আৰু সুন্নিৰ ডিভাইডটো ঠিক আছে চ' সাধাৰণতে গাল্ফ কাণ্ট্ৰিজবোৰে তেওঁলোকে কি চেষ্টা কৰে বা কি ভাবিবলৈ চেষ্টা কৰে যে ইৰাণে এনেকুৱা এটা ক্ৰেচেণ্ট এটা তৈয়াৰ কৰিবলৈ চেষ্টা কৰি আছে য'ত যিমান এই গাল্ফ কাণ্ট্ৰিজবোৰ বা এৰাব কাণ্ট্ৰিজবোৰৰ কি আছে শিয়া যোনখিনি মেজৰিটি পপুলেশ্যন আছে সেইখিনিক তেওঁলোকে এটা হৈ পিনে তেওঁলোকে এটা ছিংগল ৰিজন ক্ৰিয়েট কৰিবলৈ বিচাৰিছে নেকি চ' দিছ ইজ দেয়াৰ আইডিয়া আৰু সেইটো কনটেক্সটত ইফালে আজাৰবাইজান ককাছিয়ান কাণ্ট্ৰি ঠিক আছে চিৰিয়া ইৰাক ছৌদি আৰবিয়া তাৰপিছত UAE বাহৰেইন যিমানবোৰ কাণ্ট্ৰিজ আছে মেজৰলি য'ত নেকি শিয়া পপুলেশ্যনটো মেজৰিটি হৈ আছে চ' তেওঁলোকে এটা এপ্ৰিহেনশ্যন আছে যে এনেকুৱা এটা ক্ৰেচেণ্ট তেওঁলোকে তৈয়াৰ কৰিবলৈ চেষ্টা কৰিছে কোনে ইৰাণে ৰাইট চ' গোটেই কনটেক্সটত এটা বস্তু আমি জানিবলৈ পাওঁ যে এই যোনকেইখন ৱাৰ হৈছে বা যিমান ধৰণৰ ডিফাৰেঞ্চেছ ক্ৰিয়েট হৈছে the basic idea of it is nothing else but energy security ঠিক আছে so তেতিয়া আমি energy security কথা আমি পাতিছোৱে এই যিমানখন ৱাৰ হৈ আছে বা যিমান সিচুৱেচনলৈকে আমি আকৌ এগ্ৰেণ্ডাইজ হ'ব দুদিন তিনদিন পিছলৈকে এইটো কনটেক্সটত ভাৰতে নিজক ক'ত চাই ফাইন এটা ট্ৰেডিশনালি যদি আমি চাবলৈ যাওঁ আমাৰ ৰিলেশ্যনছ ইৰাণৰ লগতো খুব ভাল আমাৰ ৰিলেশ্যনছ US আৰু ইজৰাইলৰ লগতো আমি খুব ভাল ঠিক চ' এইটো কনটেক্সটত ভাৰতে নিজৰ এটা ষ্টান্স দিব পাৰিব নে নোৱাৰে দিছ ইজ হোৱাট আই এম লিভিং আপ টু ইয়ৰ জাজমেণ্ট চ' ইণ্ডিয়াই ষ্ট্ৰেটেজিক অটনমিত কি হিচাপে আগবাঢ়িব চ' সেইটো এটা আমাৰ কাৰণে প্ৰথম প্ৰশ্ন দ্বিতীয়তে ইণ্ডিয়াৰ যোনটো আমাৰ ট্ৰান্সশ্বিপমেণ্টৰ কনচিডাৰেশ্যন বা যোনটো আমাৰ ট্ৰান্সপৰ্টৰ যোনটো আইডিয়া মই অলপতে যোনটো কৈ আছিলো যে বাবেল মণ্ডপ ইফালে সুৱেজ কানাল আৰু ইফালে আমাৰ কি আহিছে Strait of Hormuz. So এইখিনিৰ পৰা ইণ্ডিয়াৰ অলমোষ্ট 80 to 85% LNG আহে CNG আহিছে লিকুইফাইড নেচাৰেল গেছ আমি যাক কওঁ তাৰ ওপৰত আমাৰ কি আহিব নিজৰ আমাৰ অলমোষ্ট 20% মান আমাৰ অইল ইফালৰ পৰা আহি আছে চ' এতিয়া যদি সেই অইল ছাপ্লাইটো আমাৰ বন্ধ হৈ যায়
ইণ্ডিয়াৰো নিজৰ জানো অইল ছাপ্লাইটো বা যোনটো এনাৰ্জি চিকিউৰিটি সেইটো কুৱেশ্যনত আহিব নে নাহিব চ' সেইটো আপোনালোকে জানিব পাৰিছে চ' এইটো কনটেক্সত এই যোনখন ৱাৰ আৰম্ভ হোৱাৰ লগে লগে ইণ্ডিয়াই নিজৰ যোনটো অইল পাৰ্চেজিং হয় সেই পাৰ্চেজিংটো আমি কি কৰিছোঁ আমি ডাইভাৰ্চিফাই কৰিব চেষ্টা কৰিছোঁ আৰু ইন দিছ পাৰ্টিকুলাৰ আণ্ডাৰষ্টেণ্ডিং আমি 10 দিনৰ এটা বাফাৰ ৰাখিবলৈ আমি ট্ৰাই কৰিছোঁ দিছ ইজ দ্য ভেৰি ফাৰ্ষ্ট ষ্টেপ উইচ ইণ্ডিয়া টুক ফাইন এতিয়া ছেকেণ্ডলি আপোনালোকে জানে যে ইণ্ডিয়াই এটা ট্ৰান্সপৰ্ট কৰিডৰ এটা ভাবি আছে যোনটো কি আমি কি কৈছিলোঁ INSTC যোনটো ইণ্টাৰনেশ্যনেল নৰ্থ চাউথ ট্ৰানজিট কৰিডৰ ফাইন চ' এই ট্ৰানজিট কৰিডৰটো আণ্ডাৰত এটা পৰ্ট এটা আছিলে ইৰাণত যাক নেকি আমি কৈছিলোঁ কি চাবাহাৰ পৰ্ট ৰাইট এই চাবাহাৰ পৰ্টটো এটা ছিংগল পৰ্ট আছিলে এই গোটেই পাৰ্চিয়ান গাল্ফটোত যোনটো গদৰ পৰ্ট যোনটো চাইনাৰ পৰ্ট হয় পাকিস্তানত আছে সেই পৰ্টটোক আমি কি কৰিবলৈ আমাৰ কাৰণে ইজি আছিলে সেই পৰ্টটোক আমি কাউণ্টাৰ কৰিবলৈ ইজি আছিলে and apparently Chabahar port is the only port jar through the India নিজৰ গোটেইখিনি বস্তু কলৈকে ডিল কৰিব পাৰিছিলে চেন্ট্ৰেল এছিয়া কাৰণ ইফালকে আপোনালোকে জানে যে ৱাখান কৰিডৰ থ্ৰু দি আমি যাব নোৱাৰো why because of the POK situation right so চাবাহাৰ পৰ্টটো আমাৰ কাৰণে একমাত্ৰ পৰ্ট আছিলে আৰু এইটো কনটেক্সটত আপোনালোকে আৰু এটা কাহিনী জানে যে IMEC ইণ্ডো মিডল ইষ্ট ইকনমিক কৰিডৰ যোনটো ভেৰি ৰিচেণ্টলি আমি ট্ৰাই কৰিছিলোঁ চ' এইটোও যদি হৈ যায় ইণ্ডিয়াৰ ট্ৰান্সশ্বিপমেণ্টছবোৰ বহুত বেছি ইজি হৈ যায় আৰু এইটো কনটেক্সটত আমাৰ লজিষ্টিক্সবোৰ ইজি হৈ যায় আৰু আইডিয়াটো এইটো আছিলে যে আমি আমাৰ ছাপ্লাই চেইনটো সদায় ইনটেক্ট ৰাখিবলৈ পাৰিম চ' গতিকে ইণ্ডিয়াৰ কাৰণে তিনিটা ইছ্যুত বহুত বেছি আমাৰ ইম্পৰ্টেণ্ট হয় প্ৰথমটো আমাৰ নিজৰ ষ্ট্ৰেটেজিক অটনমি মেইনটেইন কৰা ছেকেণ্ডটো হৈছে কি আমাৰ নিজৰ যোনটো অইল চিকিউৰিটি সেইটো বস্তু চোৱা এণ্ড থাৰ্ড ইজ আমাৰ যোনটো কানেক্টিভিটিৰ যোনটো ইছ্যুটো আছে ৰাইট চ' এই গোটেইখিনি কনটেক্সটত মই শেষত এটা কথাই ক'ম যে এপষ্টিন ফাইলছ বা কৰাপশ্যন এই দুটা কনটেক্সটত বা এই দুটা আইডিয়াক লৈ পিনে এখন ৱাৰ আৰম্ভ কৰাটো শুদ্ধ নে ভুল সেইটো আই এম লিভিং ইট আপন ইয়ৰ জাজমেণ্টছ ৰাইট আজিলৈকে আমাৰ কাৰণে ইয়াতে থেংক ইউ ছ' মাছ